94 কেজিৰ পৰা 54 কেজি এবছৰত। আপোনালোকে শুনিলে আচৰিত হ'ব, এবছৰত 38 কিলো ওজন কমাবলৈ সক্ষম হৈছে জ্যোতিস্মিতা দেৱী নামৰ এগৰাকী বাইদেৱে। আৰু আজি তেখেত মোৰ লগতে আছে। মই আহিছিলোঁ চান্দুবিত পিকনিকৰ কাৰণে আৰু ইয়াতে মই বাইদেউ এগৰাকীক লগ পালোঁ। এখেত হৈছে জ্যোতিস্মিতা দেৱী আৰু এখেতে যোৱা এবছৰত 38 কিলো 38 নিয়াৰ এবাউট 40 কিলো ৱেইট কম কৰিবলৈ সক্ষম হৈছে। গোটেইখিনি আপুনি এবাৰ কৈ দিয়ক দৰ্শকসকলক, যাতে আপোনাৰ পৰা উৎসাহ পায়, দুই এজন হ'লেও নিজকে সুস্থ ৰাখিবৰ কাৰণে কেনেকৈ সুস্থ ৰাখিব পাৰে সেইখিনি জানিব পাৰে। আৰু মোৰ ভিডিঅ'ৰ পৰাই তেখেতে কেনেকৈ কি ধৰণৰ খাদ্য খাব লাগে, কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে সেইখিনি চাই মেলি নিজকে সুস্থ ৰাখিব পাৰিছে। বাইদেউ আপুনি গোটেইখিনি এবাৰ যদি মোৰ দৰ্শকসকলৰ লগত। নিশ্চয় নীৰৱ দা, নমস্কাৰ। মোৰ নাম জ্যোতিস্মিতা দাস, মই ৰুক্মিণী গাঁৱত থাকোঁ। একচুৱেলি মোৰ ৱেইট 92 আছিলে, যেতিয়া মোৰ ডাঙৰ ল'ৰাটো হয় তেতিয়া। তাৰপিছত মই লাহে লাহে ৱেইটটোতো কমালোঁ হয়, কিন্তু মই এনাৰ্জি লেভেলটো মোৰ বহুত কমি গৈছিল। তো লাষ্ট মানে এবছৰৰ পৰা মই যেতিয়া দেখিলোঁ যে নীৰৱ দাৰ ভিডিঅ'জবিলাক বহুত ভাইৰেল হৈ থাকে, তো মই লাহে লাহে ফ'ল' কৰা কৰিলোঁ। তেখেতে কেনেকৈ কথাবোৰ কয়, কি খাব লাগে, তো তাৰে ওপৰত মই ডিপেণ্ড কৰি কেনে সেনেকৈ ধৰণৰ ফুড ইনটেক কৰিলোঁ। তো এতিয়া মোৰ এনাৰ্জি লেভেল বহুত ভাল হৈছে এখেতৰ ভিডিঅ'ৰ পৰাই। মই যথেষ্ট সুখী হৈছোঁ আৰু নিজকে সুস্থও অনুভৱ কৰোঁ। মানে গ্ৰেজুৱেলি মই কমাইছোঁ ৱেইটটো, মই একেবাৰতে কমাইছোঁ সেনেকুৱা ধৰণৰ নহয়, লাহে লাহে মই কৰি আছোঁ। আৰু এতিয়া মই য়োগা কৰোঁ, অলপ চলপ আসন কৰোঁ। তো তেনেকৈ খুবেই আপোনালোকেও জইন কৰিব পাৰে নীৰৱ দাক, তেওঁৰ ভিডিঅ' চায়ে আজি এইটো চিটুৱেশ্যন। আৰু মই যে আপোনালোকক কৈ থাকোঁ যে সুস্থ থাকিবৰ কাৰণে জিমত যোৱাৰ দৰকাৰ নাই। আপোনালোকৰ যদি কিবা অসুবিধা আছে, ফাইনেন্সিয়েল অসুবিধাই হওক বা আপোনালোকৰ সময় নাই, তাৰ কাৰণে কোনো ধৰণৰ জিমত যোৱাৰ দৰকাৰ নাই। বাইদেৱে আপোনালোকৰ কাৰণে এটা এক্সাম্পল, এটা উদাহৰণ। তেখেত কোনো ধৰণৰ মানে জিমত নোযোৱাকৈ ঘৰত থাকিয়ে 40 কিলোৰ সমান ওজন কম কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে এইটো কথা বুজি লওক যে যদি আপোনালোকৰ অভাৰৱেইট হৈ আছে, বহুত ওজন আপোনালোকৰ বেছি, তেনেহ'লে আপোনালোকে নিজৰ শৰীৰৰ ওজন কমাবৰ কাৰণে বা নিজক সুস্থ ৰাখিবৰ কাৰণে কোনো ধৰণৰ জিমত যোৱাৰ দৰকাৰ নাই। মই যিবোৰ এক্সাৰচাইজ ভিডিঅ'বিলাকত দেখুৱাই থাকোঁ তেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰি থাকক। আৰু মই যে কৈ থাকোঁ, হয় ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰক, নাইবা কিছুমান বস্তু আপোনালোকৰ খাদ্য তালিকাৰ পৰা এভইড কৰক, কৰি পেলাই আপোনালোকে নিজক সুস্থ ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টোত ইমানেই। বাইদেউক আৰু মাজে মাজে লগ পাই থাকিম, আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।